প্ৰয়াত কুন্তী সতনামীৰ পবিত্ৰ স্মৃতিত স্মৃতিচাৰণ সভা। সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মদন সতনামীৰ সহধৰ্মিনী কুন্তী সতনামীৰ পবিত্ৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। যোৱা 14 জুলাই তাৰিখে হৃদয় ৰোগত আক্ৰান্ত হৈ কুন্তী সতনামীৰ পৰলোকপ্ৰাপ্তি হৈছিল। বুধবাৰে তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনা তেখেতৰ বাসগৃহত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সভাত অসম সতনামী যুৱ পৰিষদ আৰু সদৌ অসম সতনামী সমাজ কল্যাণ পৰিষদৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গৰ হাতত একোখনকৈ শ্ৰদ্ধাঞ্জলি পত্ৰ প্ৰদান কৰা হয়। লগতে মৃতকৰ আত্মাৰ চিৰশান্তিৰ বাবে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সভাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা উপস্থিত থাকি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে স্মৃতিৰ সুগন্ধ নামৰ এখনি স্মৰণিকা উন্মোচন কৰে। আজি এগৰাকী মাতৃৰ বিয়োগৰ পিছত তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে ঈশ্বৰৰ ওচৰত এটা স্থান পায় আৰু লগতে এই আত্মাৰ সদ্গতিৰ অৰ্থে আধ্যাত্মিকভাৱে ঈশ্বৰৰ নাম লৈ ঘৰখনৰো বাকীসকল লোকৰ মনত নিজৰ আত্মীয়জন বিয়োগৰ যি শোক, যি সন্তাপ, এই শোক সন্তাপ পাহৰি নিজ নিজ কৰ্মত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰতো এটা ভাল পৰিৱেশ নিৰ্মাণ হয়। এই উদ্দেশ্যেই আমাৰ এই নৃত্য কৰ্মাদি আমাৰ সমাজত প্ৰচলিত হৈ আহিছে আৰু এতিয়া ঘৰখনৰ মাতৃগৰাকীৰ বিয়োগৰ পিছত আজি পৰা তেওঁলোকৰ সতি সন্ততি যাতে এই দুখৰ সময়ত এষাৰ মাত দিয়া আৰু আজি সেইকাৰণে ইয়াত উপস্থিত হৈছেহি সদৌ অসম সতনামী সমাজৰ সম্পাদক কৃষ্ণ সতনামী ডাঙৰীয়া। মই তেখেতলোকক শ্ৰদ্ধা জনাইছোঁ। ছত্তীশগড়ী সমাজৰ সভাপতি শংকৰ চন্দ্ৰ চাহু ডাঙৰীয়া, তেখেতক মই শ্ৰদ্ধা জনাইছোঁ। মোৰ আত্মাৰ উপসভাপতি বাবুল চাহু ডাঙৰীয়া আমাৰ মাজত